কৃষ্ণ পৰম শ্ৰদ্ধাৰ মণিকাঞ্চন অডিঅ' কনফাৰেন্সৰ আজিৰ সংযোগত থকা সম্পাদক আমাৰ কোষাধ্যক্ষ উপসভাপতি আৰু আজিৰ সংযোগত থকা সমস্ত বাপ বন্ধা বাই মাতৃ সমস্ত আমি সবার শ্ৰী চৰণত সেৱা জনাইছো। আমি আসলতে আজি বৰ খৰখেদা কৰি আহিছো এই অনুষ্ঠান ভাগৰ কাৰণে। আমি কিছু ৰাইজৰ সেৱাত ব্যস্ত হৈ আছো। তথাপি ৰাইজৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ, আমি ৮টা বজাৰ লগে লগে অনুষ্ঠান সামৰি আকৌ পুনৰবাৰ ৰাইজৰ লগত যাম বুলি কথা দি আহিছো। তথাপি আপোনাৰ সবৰ শ্ৰী চৰণত সেৱা জনাই আমি আমাৰ ব্যাখ্যা অনুষ্ঠান আৰম্ভ কৰিছো। আমাক দেউৰী প্ৰভুৱে ৰাতিপুৱা এটা কথা কৈছিল যে আমাৰ সমস্তে আশ্ৰয় কৰ্ম জ্ঞানৰ লগত গুৰু মানি জ্ঞান লৈ বা উপদেশ তত্ত্ব। এতিয়া ইয়াৰ আগৰ ভাগি আমাৰ এহিমতে বিস্তৰ যজ্ঞ কৰে নিষ্ঠ, তথাপি সবাতো পৰে জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। এইখিনিৰ পৰা আছে বুলি আমাক দেউৰী প্ৰভুৱে জনাইছিল। তথাপি এতিয়া এভাগি তললৈ অহা হৈছে যদি অসুবিধা একো নাই, আমি গাই দিছো বাৰু। গতিকে আমি যিমান যজ্ঞ কৰিছো, আমাৰ দ্বাদশ যজ্ঞৰ কথা যিহেতু শাস্ত্ৰই প্ৰকাশ কৰিছে ইতিমধ্যে দ্বাদশ যজ্ঞৰ কথা আপোনাৰ হ'ব। কালি আমাৰ ব্যাখ্যাচাৰ্য হিচাপে দেউৰী প্ৰভুৱে সেই কথা বিতংভাৱে জনাইছে। এতিয়া আজি এই কথাষাৰ আমাৰ প্ৰথমতে আহিছে যে এহিমতে বিস্তৰ যজ্ঞ কৰে নিষ্ঠ, তথাপি সবাতো পৰে জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। জ্ঞান যজ্ঞ আৰু এই কথাটো জ্ঞান যজ্ঞৰ কথাটোকে যে শ্ৰেষ্ঠ বুলি এই কথাটোকে অৰ্জুনক বাৰে বাৰে কৃষ্ণই বুজাই আছে যে কৰ্ম কৰিলে জ্ঞান হ'ব, কৰ্মৰ জৰিয়তেহে জ্ঞান হ'ব, কৰ্ম কৰিলেহে জ্ঞান হ'ব। গতিকে এই কৰ্মৰ অনুষ্ঠান কৰিবই লাগিব আৰু কৰ্মৰ মাজেদি কি জ্ঞান আৰ্জন হ'ব। সেয়েহে জ্ঞান আচলতে আমাৰ এই উপদেশ, যাক যেনেকৈ উপদেশ দিয়া যায়, আজিৰ দিনতহে এই উপদেশৰ কথা গ্ৰাহ্য হৈছে, কিন্তু আগৰ এই উপদেশৰ কথা নাছিলে। আগৰ গোটেইখিনি একেবাৰে প্ৰেক্টিকেল আছিলে। ঠিক যেনেকৈ বৰুণ পুত্ৰ ভৃগুৱে যি সময়ত ভৃগুমুনিয়ে তেওঁৰ পিতৃক সুধিছিল যে পিতৃ ব্ৰহ্মনো কি, সেই সময়ত কিন্তু বৰুণে চিধা চিধি তেওঁক কৈ দিয়া নাই ব্ৰহ্ম কি। আমি আজি যেনেকৈ ব্যাখ্যা দি আছো ঠিক এনেদৰে তেতিয়া কিন্তু ব্যাখ্যা দিয়া নাই। তেতিয়া তেওঁক কৈছিল, বৰুণে তেওঁৰ পুত্ৰ ভৃগুক কৈছিল যে যদি তুমি ব্ৰহ্মৰ বিষয়ে জানিব ইচ্ছা কৰিছা তেতিয়াহ'লে তুমি ব্ৰহ্মক একান্তভাৱে উপাসনা কৰা, ব্ৰহ্মক চিন্তা কৰা। তুমি ব্ৰহ্মক উপাসনা কৰিলে ব্ৰহ্মক কি বস্তু তুমি বুজিব পাৰিবা। তেতিয়া পিতৃৰ উপদেশ লৈ ভৃগুমুনিয়ে উপাসনা আৰম্ভ কৰিলে, তেওঁ ধ্যানৰ আৰম্ভ কৰিলে, ব্ৰহ্মক ধ্যান কৰিলে। আৰু সেই ব্ৰহ্মক ধ্যান কৰাৰ পাছত কি পালে, তেওঁ ধ্যানৰ পৰা যথা সময়ত উঠি পিতৃক কৈছিল যে পিতৃ মই ব্ৰহ্মক চিনি পালো। বোলে কি? বোলে অন্নয় ব্ৰহ্ম। তেতিয়া বৰুণে কৈছিল, তেওঁৰ পিতৃ বৰুণে কৈছিল যে নহয়, তোমাৰ উপাসনা সঠিক হোৱা নাই, তোমাৰ ধ্যান সঠিক হোৱা নাই। তুমি ব্ৰহ্মক জানিবলৈ হলে পুনৰবাৰ উপাসনা কৰা। তেতিয়া পিতৃৰ উপদেশ মতে পুনৰবাৰ ভৃগু ঋষি তেওঁ ধ্যানত বহিল আৰু ধ্যানৰ পৰা যথা সময়ত উঠি তেওঁৰ পিতৃক কৈছিল যে পিতৃ মই ব্ৰহ্মৰ বিষয়ে জানিলো। বোলে কি? বোলে প্ৰাণেই ব্ৰহ্ম। বোলে তোমাৰ ধ্যান এতিয়াও সম্পূৰ্ণ হোৱা নাই, তুমি পুনৰবাৰ ধ্যান কৰা। তেওঁ প্ৰথমবাৰ কলে অন্নয় ব্ৰহ্ম, দ্বিতীয়বাৰ কৈছে প্ৰাণেই ব্ৰহ্ম, এতিয়া তৃতীয়বাৰ তেওঁ পুনৰ কৈছে যে তোমাৰ ধ্যান সম্পূৰ্ণ হোৱা নাই, তুমি পুনৰবাৰ ধ্যান কৰা। পুনৰ ধ্যানত বহিল আৰু যথা সময়ত ধ্যানৰ পৰা উঠি তেওঁ পিতৃক কৈছিল যে ব্ৰহ্মৰ জ্ঞান
মোৰ হৃদয়ত উপস্থিত হৈছে কি সৎ চিত আৰু আনন্দই হৈছে ব্ৰহ্ম। গতিকে জ্ঞান যেতিয়া হব, জ্ঞান কেতিয়া হব? যেতিয়া কৰ্ম হব, কৰ্মৰ মাজতে প্ৰেক্টিকেল যেতিয়া হব তেতিয়াহে জ্ঞান হব। আজি হয়তো কোনোবাই আজি শাস্ত্ৰ ব্যাখ্যা দিছে, কোনোবাই ইখন কাণে সোমাইছে আৰু সিখন কাণে ওলাই গৈছে। শাস্ত্ৰৰ ব্যাখ্যা আজি আমি পোনপটীয়াকৈ কাৰোবাক কিবা এটা কৈছো, আমিও সেই শাস্ত্ৰত পাইহে কিবা এটা কৈ আছো। গতিকে এই কথাটো নিজে উপলব্ধি কৰিবলৈ হলে আমি শাস্ত্ৰ অধ্যয়ন কৰাৰ লগতে আমি ভগৱন্ত অৰ্থাৎ ব্ৰহ্মক যেনেকৈ ভৃগুমুনিয়ে ধ্যান কৰিছিল, ঠিক তেনেকৈ আমি ধ্যান কৰিব পাৰিব লাগিব। সেই তাৰপিছতে আমাৰ এই জ্ঞান, সেই জ্ঞান আমাৰ উপস্থিত হ'ব আমাৰ হৃদয়ত। আমাৰ হৃদয়ত যেতিয়া ভগৱন্ত এই সৎ চিত আনন্দৰ ভগৱন্ত যেতিয়া স্থান পাব, তেতিয়াই আমাৰ সেই জ্ঞান উপলব্ধি হ'ব। এতিয়া ইয়াত কৈছে যে সমস্তে আশ্ৰয় কৰ্ম জ্ঞানৰ লগত গুৰু মানি জ্ঞান লৈ বা উপদেশ তত্ত্ব। ইয়াত এটা পৰিষ্কাৰ কথা এটা কৈছে যে আমি সৎ পথ চিন্তা কৰিব লাগিলে আমি গুৰুৰ উপদেশ লবই লাগিব। এতিয়া আমাৰ গুৰু বুলি কওঁতে লৌকিক গুৰু, বৈদিক গুৰু আৰু আধ্যাত্মিক গুৰু। আমাৰ যিজন আধ্যাত্মিক গুৰু, আমি আধ্যাত্মিক গুৰুৰ জৰিয়তে ভগৱন্তক চিন্তা কৰিব পাৰিব লাগিব। আমি আধ্যাত্মিক গুৰুজনক আমি তেওঁতেই ভগৱন্তৰ ৰূপ দৰ্শন কৰিব পাৰিব লাগিব। সেই আধ্যাত্মিক গুৰুজনকে আমি ভগৱন্ত বুলি আমি ধ্যান কৰিব পাৰিব লাগিব। গতিকে এই আধ্যাত্মিক গুৰুজন কেনেকুৱা হ'ব লাগিব? শাস্ত্ৰই কৈছে যে উপযুক্ত গুৰু, যিজন উত্তম গুৰু, যিজন গুৰুৱে শাস্ত্ৰ জানে, যিজন গুৰু ভকত হয়, সেইজন হল উত্তম গুৰু। কোনোবাজনে হয়তো শাস্ত্ৰ জানিছে, তেওঁ ভকত নহয়। কোনোবাজন হয়তো ভকত হয়, তেওঁ শাস্ত্ৰ একোৱে নাজানে। গতিকে আমি এজন উত্তম গুৰুৰ চৰণত শৰণ লব লাগিলে আমাক শাস্ত্ৰই যিটো উপদেশ প্ৰদান কৰিছে, ভগৱন্ত প্ৰভুৱে দশম স্কন্ধত বিপ্ৰ দামোদৰৰ আগত সেই কথাটো প্ৰকাশ কৰিছে যে আধ্যাত্মিক গুৰুজনক ভগৱন্তৰ ৰূপ দেখিব পাৰিব লাগিব। সেই আধ্যাত্মিক গুৰুৰ জৰিয়তে আমি তেওঁৰ পৰা উপদেশ লৈ আমি ভগৱন্তৰ স্বৰূপ দৰ্শনৰ বাবে আমি আগবাঢ়ি যাব পাৰিব লাগিব। আমাৰ ইয়াত কৈছে যে যেহি গুৰু সেহি দেৱ এক কৰি মতি তেৱেহে ভকতি বাঢ়ি হৈব শুদ্ধ মতি। যিজন গুৰু, যিজন আমাৰ আধ্যাত্মিক গুৰু, সেই আধ্যাত্মিক গুৰুজনকে আমি আমাৰ এক দেৱ বুলি সেৱা কৰিব পাৰিব লাগিব। আমি সেইজনকে পৰম পুৰুষ, সেইজনকে ভগৱান বুলি মানি আমি সেৱা কৰিব পাৰিব লাগিব। তেতিয়াহে আমাৰ ভকতি বাঢ়িব। ভকতি কাৰ প্ৰতি? ভগৱন্তৰ প্ৰতি ভকতি বাঢ়িব আৰু আমাৰ মতি অৰ্থাৎ আমাৰ চিত্ত শুদ্ধ হব। যি জ্ঞানক জানি নষ্ট হোৱে মোহ যত, বাসুদেৱ বুদ্ধি দেখে সমস্ত প্ৰাণিত। যিটো জ্ঞান আমাৰ অন্তৰত উপলব্ধি হলে, আমাৰ হৃদয়ত থকা, আমাৰ অন্তৰত থকা, আমাৰ হৃদয় দেশত থকা এই মোহ, যত লোভ মোহ কাম ক্ৰোধ, আমাৰ যি বেয়া প্ৰবৃত্তি আছে, এই কৌৰৱ সমস্ত আমাৰ অন্তৰৰ পৰা আঁতৰ হব। আৰু আঁতৰ হলে কি হব? আমাৰ বাসুদেৱ বুদ্ধি আহিব। বাসুদেৱ বুদ্ধি কি? যে আমাৰ সমস্ত প্ৰাণীত দেখে ঈশ্বৰ কৃষ্ণক। হৰিত দেখয় যিটো প্ৰাণী সমস্ত, সেই হল বাসুদেৱ বুদ্ধি, যিজনৰ কুকুৰৰ চিগা লগত বৰ আত্মাৰাম জানিয়া সবাকো কৰি কৰিবা প্ৰণাম। গতিকে যিজনৰ সমস্ত প্ৰাণীতে এক ভগৱন্তৰ ৰূপ দৰ্শন হল, সেই হল বাসুদেৱ বুদ্ধি। কেতিয়া হব? এই জ্ঞান যেতিয়া আমাৰ উপলব্ধি হব। এই জ্ঞান কেনেকৈ হব? আমি যেতিয়া কৰ্মৰ জৰিয়তে এই জ্ঞান লাভ কৰিব পাৰিম, তেতিয়াই আমাৰ এই বাসুদেৱ বুদ্ধি আমাৰ হৃদয়ত প্ৰতিষ্ঠা হব। কৃষ্ণ আহক। ৰাম জাত পৰে সংসাৰত মহাপাপী নাই,
সমস্তে লাৱে তেহু এই জ্ঞান পাই। ৰাম অনেক জন্মৰ পাপ পুণ্য নিৰন্তৰে, এই জ্ঞানে তত কাল মানে ভস্ম কৰে। কৃষ্ণ জাত পৰে সংসাৰত মহাপাপী নাই, সমস্তকে এৰাই তৰৈ মহাপদ পায়। অনেক জন্মৰ পাপ পুণ্য নিৰন্তৰে, এই জ্ঞানে ততকাল মানৱ ভস্ম কৰে। আমি এইখিনি কথা পাইছো। যিজন মহাপাপী, এতিয়া অজামিলৰ দৰে এজন মহাপাপী, অজামিলক অজ অমিল আমি মহাপাপী বুলি কৈছো। কিহৰ কাৰণে কৈছো? যে শাস্ত্ৰই কৈছে তেওঁ বেশ্যাত পতিত গৈছিল। হয়, কিন্তু যদিও তেওঁ বেশ্যাত পতিত গৈছিল বুলি কৈছে শাস্ত্ৰই, তথাপি আমাৰ ইয়াত তাত্ত্বিক দিশটো অলপ বেলেগ। জাত পৰে সংসাৰত মহাপাপী নাই, সমস্তকে এৰাই তৰৈ মহাপদ পায়। যদি ভগৱন্তক তুষ্ট কৰিব পাৰে, যদি ভগৱন্ত যদি তেওঁৰ প্ৰতি সন্তুষ্ট হয়, ভগৱন্তক যেনেকৈ সন্তুষ্ট কৰিব লাগে, আজি প্ৰহ্লাদে যেনেকৈ ভগৱন্তক সন্তুষ্ট কৰিব পাৰিছিল আৰু ভগৱন্ত সন্তুষ্ট হৈ তেওঁক যেনেকৈ সেই শিলৰ স্তম্ভটো যেনেকৈ দেখা দিছিল, ঠিক তেনেদৰে আমি ভকতি কৰিব পাৰিব লাগিব। আৰু সেই ভকতি বলতহে ভগৱন্তই আমাক দেখা দিব। গতিকে আমিও ভগৱন্তক তেনেদৰেই আমি উপাসনা কৰিবলৈ যত্ন কৰিব লাগিব। প্ৰহ্লাদৰ দৰে, প্ৰহ্লাদে স্মৰণ ভকতিৰ দৰে, প্ৰহ্লাদে স্মৰণ ভকতিৰ দ্বাৰা তেওঁ ঈশ্বৰ প্ৰাপ্তি হৈছিল, ভগৱন্ত দৰ্শন হৈছিল। ঠিক যেনেকৈ অজামিল, তেওঁ আজি কৈছে শাস্ত্ৰই যে তেওঁ আহি বেশ্যাত পতিত গৈছিল। আমি যদি কওঁ যে তেওঁ বেশ্যাত পতিত হোৱা নাই, তেওঁ আচলতে একমাত্ৰ ভগৱন্তৰ কথাতহে ৰত হৈছিল। নহলেনো তেওঁ 84 বছৰ বয়সত তেওঁ 10জন পুত্ৰৰ পিতৃ হব পাৰিছিল। আৰু তেওঁ 10জন পুত্ৰৰ ভিতৰত তেওঁ 10ম পুত্ৰ তেওঁ পাইছিল কাক? নাৰায়ণক। আৰু সেইটোৱে হৈছে এই অজামিল, অজ আৰু অমিল, যাৰ কাৰো জন্মৰ লগত মিল নাই, যাৰ জন্ম নাই। আৰু সেইজন অজামিলক তেওঁ 10ম পুত্ৰ পাইছিল। তেওঁৰ পুত্ৰৰ নাম, 10ম পুত্ৰৰ নাম আছিল নাৰায়ণ। তাৰমানে কি কৈছে? যে আমাৰ 10 ইন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয়ক আমি যদি নিজ নিজ কৰ্মৰ পৰা আঁতৰ কৰি আনি আমি ভগৱন্তৰ চৰণত অৰ্পণ কৰিব পাৰো, যেনেকৈ অজামিলক যমদূতে নিবলৈ অহাৰ সময়তো তেওঁ 10ম পুত্ৰ নাৰায়ণৰ নাম লোৱাৰ বাবেই যমদূতো আঁতৰি যাব লগা হৈছিল। গতিকে আমি সেই অজামিলৰ এই উদাহৰণটো ইয়াত চাব পাৰো। অজামিলৰ দৰে এজন মহাপাপীও যেনেকৈ ভগৱন্তৰ এই মহাপদ প্ৰাপ্ত হৈছিল, তেনেকৈ একমাত্ৰ তেওঁ ঈশ্বৰ ধ্যানৰ জৰিয়তে যি কথা শাস্ত্ৰই প্ৰকাশ কৰিছে যে তেওঁ 84 বছৰ বয়সত 10জন পুত্ৰৰ পিতৃ হৈছিল। আৰু তেওঁ সেই 10জন পুত্ৰৰ 10ম পুত্ৰৰ নাম হৈছিল অজামিল, 10ম পুত্ৰৰ নাম হৈছিল নাৰায়ণ। আৰু সেই নাৰায়ণৰ নাম লৈ অজামিলে মোক্ষ প্ৰাপ্তি কৰিছিল। সেই নাৰায়ণ 10ম পুত্ৰ আমাৰ এই 10 ইন্দ্ৰিয়ক তেওঁ 10ম পুত্ৰৰ লগত তুলনা কৰিছে। এই 10 ইন্দ্ৰিয় হৈছে অজামিলৰ 10ম পুত্ৰ। আৰু এই 10ম পুত্ৰৰ সকলো কৰ্ম শেষ কৰি তেওঁলোকৰ নিজ নিজ কৰ্মৰ পৰা আঁতৰ কৰি আনি তেওঁলোকক এক ভগৱন্তৰ চৰণত অৰ্পণ কৰিব পৰা হৈছিল। সেই হৈছে অজামিলৰ 10ম পুত্ৰ। আৰু সেই ভগৱন্তৰ চৰণত অৰ্পণ কৰি তেওঁ 10ম পুত্ৰক পাইছিল নাৰায়ণ। কৃষ্ণ। মাতে কৰে চাই, ৰাম তত্ব জ্ঞানে পবিত্ৰ জ্ঞান মত, পবিত্ৰ কৰান্ত হেন
নাহি সংসাৰত কৃষ্ণ কৃষ্ণ প্ৰভুজন কওকচোন। প্ৰভুজন কলিতা প্ৰভু হয় সেৱা ধৰিলো হয় হয় আমিও সেৱা ধৰিছো প্ৰভু, কওকচোন কওক। প্ৰভু আমাৰ সংশয় হৈ গ'ল। হয় হয় কওকচোন। আপোনাৰ পোহৰ যদি ক'ব পাৰো বাৰু, মানে আপোনাৰ আপুনি যে আধ্যাত্মিক গুৰুৰ কথা ক'লে, আমি ইমান হৃদয়ংগম কৰিব নোৱাৰিম। কোনটো আখ্যানৰ কথা ক'লে? আধ্যাত্মিক গুৰু হয় এতিয়া আমি জানিব বিচাৰিছো যে প্ৰকৃততে গুৰুনো কেইজন? প্ৰকৃততে কেইজন গুৰু আমাৰ সংসাৰত? কেইজন গুৰু আমি? প্ৰকৃততে গুৰু কেইজন নহয় জানো? হয় হয় হয়। প্ৰকৃততে গুৰু আমাৰ তিনিজন, আমাৰ গুণময়ত। প্ৰভুজন প্ৰকৃততে গুণময়ত আমাৰ গুৰু তিনিজন আৰু নিৰ্গুণত এজন। আৰু গুণময়ৰ গুৰু তিনিজন হৈছে লৌকিক গুৰু, বৈদিক গুৰু আৰু আধ্যাত্মিক গুৰু। আৰু নিৰ্গুণত গুৰু হৈছে এক পাৰমাৰ্থিক গুৰু। এতিয়া আপোনাৰ সংশয়টো ক'ত? সংশয়টো আপোনাৰ মানে কি টোটেল আপোনাৰ মানে এইটোহে বিচাৰিছো আমি, যি আপোনাৰ তিনিজন গুৰুৰ কথা ক'লে। হয় তিনিজন। উদাহৰণে আহি আমাক বুজালে ভাল পাম। নাই উদাহৰণটো মই ক'লোৱে, লৌকিক গুৰু যাক আমি পিতৃ মাতৃ বুলি কৈছো, লৌকিক গুৰু যাক আমি য'ত আমি শিক্ষা গ্ৰহণ কৰিছো সেয়া হ'ল আমাৰ বৈদিক গুৰু, শিক্ষা গুৰু। আৰু দীক্ষা গুৰু সেইজনে হ'ল আধ্যাত্মিক গুৰু, যিজনে দীক্ষা দিছে সেইজন হ'ল আধ্যাত্মিক গুৰু। আৰু যিজনে আমাক মুক্তি প্ৰদান কৰিব পাৰিছে সেইজন হ'ল পাৰমাৰ্থিক গুৰু। হয় গুৰু, আমি সেৱা ধৰিলো। আমাৰ মনত আপোনাৰ হৈছে, আমাৰ সংশয়টো ছেদ হৈছে। আপুনি সুন্দৰ ব্যাখ্যা দিছে। প্ৰভুক গৈ থাকো। কৃষ্ণ 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 কৃষ্ণ। আমি এইখিনিতে আকৌ একাষাৰ কওঁ তেতিয়াহ'লে। আমাৰ গুণময়ত যেনেকে লৌকিক, বৈদিক আৰু আধ্যাত্মিক গুৰুৰ কথা আমি কৈছো, ঠিক তেনেকৈ আমি যাওঁচোন, আমি দৈত্যৰাজ বলিৰ ওচৰলৈ গুচি যাওঁ। দৈত্যৰাজ বলিয়ে কি কৰিলে, যি সময়ত শুক্ৰাচাৰ্য তেওঁৰ আধ্যাত্মিক গুৰু হৈ আছে, দৈত্যৰ গুৰু শুক্ৰাচাৰ্য, আৰু দৈত্যৰ গুৰু শুক্ৰাচাৰ্য তেতিয়া তেওঁলোকৰ আধ্যাত্মিক গুৰু হৈ আছে। আৰু আধ্যাত্মিক গুৰুৱে কি কৰিছিল, যি সময়ত দৈত্যপতি বলিয়ে তিনিপদ ভূমি বলিৰ যজ্ঞ ভূমিত গৈ তিনিপদ ভূমি বিচাৰিছিল, সেই সময়ত কিন্তু শুক্ৰাচাৰ্যই বলিক মানা কৰিছিল যে তুমি কোনো কাৰণতে বটুবামনক এই তিনিপদ ভূমিত দিম বুলি প্ৰতিজ্ঞা নকৰিবা। কিন্তু ইতিমধ্যে বলিয়ে প্ৰতিজ্ঞা কৰিছে তেওঁক তিনিপদ ভূমিত দিবই, আৰু ইতিমধ্যে তেওঁ পদ প্ৰক্ষালনৰ কাৰণে তেওঁ ভিংগাৰত জল লৈ আগবাঢ়ি আহিছে। আৰু এইখিনি সময়তো শুক্ৰাচাৰ্যই তেওঁক মানা কৰিছে যে কোনো কাৰণতে তুমি তিনিপদ ভূমি দান দিব নোৱাৰিবা, তোমাৰ গোটেই ৰাজ্যই ছাৰখাৰ হৈ যাব। কিন্তু সেই সময়ত এটা কথা দৈত্যপতি বলিৰ এটা কথা অন্তৰত আহি গৈছে যে যি সময়ত তেওঁ আধ্যাত্মিক গুৰুৰ জৰিয়তে এতিয়া তেওঁ পাৰমাৰ্থিক গুৰু, য'ত বামন প্ৰভুক লগ পাইছে, ভগৱন্তক লগ পাইছে, সেই সময়ত আৰু আধ্যাত্মিক গুৰুৰ কোনো প্ৰয়োজন নাথাকে। আধ্যাত্মিক গুৰুৰ পৰা যেতিয়া তেওঁ পথ প্ৰদৰ্শক, আধ্যাত্মিক গুৰুৰ পৰা যেতিয়া পাৰমাৰ্থিক গুৰু দৰ্শন হয়, সেই তেতিয়া আৰু কোনো কাৰণতে আধ্যাত্মিক গুৰুৰ প্ৰয়োজন নাথাকে। গতিকে তেওঁ তেতিয়া পাৰমাৰ্থিক গুৰুৰ ওচৰলৈ গুচি যায়। তেতিয়া পাৰমাৰ্থিক গুৰুক লগ পোৱাৰ পাছত আৰু আধ্যাত্মিক গুৰু তেওঁৰ প্ৰয়োজন নোহোৱা হ'ল। আৰু যি কাৰণত তেওঁ ভিংগাৰৰ নলীত সোমাই দিছিল, এই ভিংগাৰৰ জলেৰে সৈতে তেওঁ বামন প্ৰভুৰ পদপ্ৰক্ষালনৰ কাৰণে যিহেতু বলিয়ে জল লৈ গৈছিল, তেওঁ পানী নসৰকিবৰ কাৰণে শুক্ৰাচাৰ্যই গৈ সেই নলীত সোমাই দিছিল। কিন্তু কি কৰিলে, কুশ বন লৈ শুক্ৰাচাৰ্যৰ এটা চকুকে ফুটাই দিলে। গতিকে কথাটো হৈছে ঠিক এনেকুৱা, আমাৰ আধ্যাত্মিক গুৰুজন সেই যেতিয়ালৈকে আমি ভগৱন্তৰ প্ৰাপ্তি পথ আমাৰ যেতিয়ালৈকে দৃষ্টিগোচৰ নহয়, যেতিয়ালৈকে আমাৰ মনন নহয়, তেতিয়ালৈকেহে আমাৰ আধ্যাত্মিক গুৰুজনৰ প্ৰয়োজন। আৰু যেতিয়াই আমি পাৰমাৰ্থিক গুৰু দৰ্শন আমাৰ হ'ব, যেতিয়াই আমি নিৰ্গুণলৈ যাব পাৰিম, তেতিয়াই আমাৰ গুণময় সংসাৰ আমি ত্যাগ কৰিব পাৰিম। প্ৰভুজন হয়নে বাৰু?
কৃষ্ণ 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 ইয়াত কৈছে এতিয়া যে যেহেন বিস্তৰ খেৰ থৈ আছে দুমাই অল্প অগ্নি লাগি ক্ষণমাত্ৰ কৰে চাই। এতিয়া ইয়াত এই কথাটো আমাৰ এটা উদাহৰণ দেখুৱাইছে। যদি খেৰ অৰ্থাৎ খৰি যদি আমাৰ দুমাই থৈ দিছে তাত অকমান অগ্নি লাগিলেই গোটেই তৎক্ষণাত জুই লাগিলে শেষ হৈ যাব গোটেই খৰিখিনি সেই খেৰখিনি। গতিকে আমাৰ হৃদয়ত যেতিয়া আমাৰ হৃদয়ত জ্ঞান যেতিয়া আহিব, আমাৰ হৃদয়ত জ্ঞান অহাৰ লগে লগে তেতিয়াই এই আমাৰ হৃদয়ত থকা পাপ বিলাক, আমাৰ হৃদয়ত থকা সেই কৌৰৱ ৰূপী অসুৰ বিলাক আমাৰ হৃদয়ৰ পৰা আঁতৰ হব। আমাৰ হৃদয়ত বাসুদেৱময় এই জ্ঞান আহৰণ হব লাগিব। বাসুদেৱ বুদ্ধি যেতিয়া আমাৰ হৃদয়ত উপস্থিত হব তেতিয়া কি হব, আমাৰ এই হৃদয়ৰ পৰা এই কৌৰৱ ৰূপী অন্যায়খিনি, এই অত্যাচাৰখিনি, আমাৰ বেয়া বস্তুখিনি আমাৰ হৃদয়ৰ পৰা ওলাই গুচি যাব। আমাৰ জ্ঞান হব লাগিব আৰু সেই জ্ঞানটোৱে হব লাগিব বাসুদেৱ বুদ্ধি। এইটো বাসুদেৱ সমস্ত প্ৰাণীত আমাৰ এক ভগৱন্তৰ জ্ঞান হব লাগিব। কৃষ্ণ আগবাঢ়ক। বুদ্ধি জ্ঞানে নিত্য অভ্যাসে সিদ্ধি বিনা গুরু অজ্ঞানে করে অহংকার শ্রদ্ধায় আসি বুদ্ধি দিও নাহি এতিয়া ইয়াত কৈছে যে শ্ৰদ্ধা আৰু ৰতি সহিতে আস্তিক কৰে বুদ্ধি জ্ঞানে নিত্য অভ্যাসে আপুনি হোৱা সিদ্ধি। আমি যদি সদায় ভগৱন্তৰ জ্ঞান আহৰণৰ বাবে আমি যদি আগবাঢ়ি গৈ থাকো, আমি যদি সদায় অভ্যাস কৰো, এই অভ্যাসৰ লগে লগে আমাৰ ৰতি অনবৰতে বাঢ়ি থাকিব, ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা আমাৰ বাঢ়ি থাকিব আৰু এই বাঢ়ি থোৱা এই অভ্যাসৰ ফলতেই আমাৰ কি হব, আমাৰ কাৰ্য সিদ্ধি হব। এই জ্ঞানৰ জৰিয়তে আমাৰ কাৰ্য সিদ্ধি হব। তাৰমানে আমাৰ হৃদয়ত ভগৱন্ত দৰ্শন হব আৰু সেই ভগৱন্ত দৰ্শন হলেই আমি তেতিয়াই মুক্তি লাভ কৰিব পাৰিম বুলি শাস্ত্ৰই প্ৰকাশ কৰিছে। আৰু আমাক ইয়াত এই কথাও কৈ আছে যে বিনা গুৰু অজ্ঞানী কৰয় অহংকাৰ। কিছু সংখ্যক অজ্ঞানী, এই অজ্ঞানীৰ কথা কৈছে যে গুৰু কেলে আমাক গুৰু নালাগে। তাৰমানে সেইসকলে গুৰুৰ ওচৰলৈ নোযোৱাকৈয়ে অহংকাৰ কৰি আছে যে এইটো মই জানোৱেই। সেইসকলৰ শ্ৰদ্ধাও নাই, সেইসকলৰ ৰতিও নাই, সেইসকলৰ একোৱেই নাই। গতিকে সেইসকলৰ এই যিটো তেওঁলোকে অহংকাৰ কৰিছে এইখিনি নাস্তিকৰ দৰে অহংকাৰ। গতিকে যিসকলৰ গুৰু নাই সেইসকলক নাস্তিক বুলি শাস্ত্ৰই প্ৰকাশ কৰিছে। কৃষ্ণ গুৰু নাহি লোক দেখি কৰ্ম কৰয় সুন্দৰ স্নান যেন তাৰো সেই নয় কৰিলে কৰয় কৰ্ম নুগুচে সংশয় যেন মিছা বস্তু কাপোৰ ৰুখে কৰে হয়। কৃষ্ণ কৃষ্ণ গুৰু নাহি লোক দেখি কৰ্ম কৰ। কোনে কি কৰিছে মানে আমাৰ অসমীয়াত যেনেকে আমি কৈ থৈ দিওঁ যে এই লোকক দেখিয়ে একাদশী কৰিছে। আচলতে একাদশী কিয় কৰিব লাগে, একাদশীনো কি বস্তু সেই বিষয়ে নাজানে। আমি কৈ দিওঁ যে ই লোকক দেখিয়ে, লোকে কয় একাদশী বোলে লোকক দেখি একাদশী কৰিছে। গতিকে আচলতে কথাটো হৈছে কি, লোকে কি কৰিছে আমি সেই অনুকৰণ কৰাটো ভুল। আমি অনুসৰণ কৰিব পাৰিব লাগিব যে তেওঁলোকে একাদশী কৰিছে, কিন্তু কিয় একাদশী কৰিছে আমি সেই কথা ভালদৰে উপলব্ধি কৰিব লাগিব। এজন জ্ঞানী অৰ্থাৎ এজন গুৰুৰ সহায়ত আমি সেই কথা উপলব্ধি কৰিব পাৰিব লাগিব যে কৰ্ম আমি কেনেকৈ কৰিব লাগে আৰু কি কৰ্ম কৰিব লাগে, এই কৰ্ম কেনেকৈ কৰিব লাগে। আমি গুৰুৰ উপদেশত আমি সকলো যে ঈশ্বৰৰ কৰ্ম কৰিম সেই কথাটো কেনেকৈ আমি বুজি পাম, এই বস্তুখিনি আমি একমাত্ৰ গুৰুৰ উপদেশতহে আমাৰ সত্য কৰ্মৰ এই জ্ঞান আহৰণ হব। গতিকে যিসকল জ্ঞান মিছা বস্তুত পুৰুষসকলে ভয়, কৰিলে কৰয় কৰ্ম নুগুচে সংশয়। লোকক দেখি যিবিলাক কৰ্ম কৰিছে এই কৰ্মবিলাকৰ কোনো
মানে সংশয় তেওঁ আঁতৰ নহয়, তেওঁৰ মনত সন্দেহটো থাকেই, তেওঁ কৰ্ম কৰি আছে কিন্তু সন্দেহ থাকেই। এই সেইটোকে কি বুলি কৈছে, তেওঁ গুৰু লগা বিদ্যা পাখি লগা কাৰ। আচলতে আমাৰ গুৰু নোহোৱাকৈ যদি আমি যিকোনো কৰ্ম কৰি যাম লোকক দেখি, সেইবিলাক কুঞ্জৰৰ স্নান বুলি কৈছে। কুঞ্জৰ মানে হাতীক গা ধুৱাই দিয়াৰ লগে লগে, পাৰলৈ উঠাই দিয়াৰ লগে লগে তেওঁ গাত বোকা মাৰিলে, গাত বালি মাৰিলে। গতিকে কুঞ্জৰৰ স্নান। আমি শাস্ত্ৰৰ উপদেশ লৈ আমি আগবাঢ়ি যাব লাগিব। আৰু শাস্ত্ৰই আমাক উপদেশ দিছে যে গুৰু লগা বিদ্যাক পাখি লগা কাৰ। গতিকে আমি গুৰুৰ পৰা উপদেশ লৈ আমি সজ পথ অৱলম্বন কৰি আমি সজ পথেৰে আগবাঢ়ি যাব পাৰিব লাগিব। তেতিয়াহে আমাৰ ঈশ্বৰ উপাসনাৰ সঠিক পথ, সঠিক গুৰুজনে, আমাৰ উপযুক্ত গুৰুজনেহে আমাক সেই সঠিক পথ প্ৰদৰ্শন কৰাই দিব পাৰিব। কৃষ্ণ। এখোকালে গতি নাই সংশয়ী জনৰ, পৰকালে কৰ্ম ফল নকনৰ মাতৰ। তুমি কৰ্ম কৰিবা ন কৰি অহংকাৰ, ঈশ্বৰে অৰ্পিয়া কৰা আজ্ঞা মানি। কৃষ্ণ কৃষ্ণ। এতিয়া যিজনৰ কোনো গুৰু নাই, তেওঁ লোকক দেখি কৰ্ম কৰিছে, সেইজনৰ কৰ্ম কৰিহে থাকিব পাৰিব, কিন্তু তেওঁৰ মনৰ সংশয় নুগুচে। গতিকে তেওঁৰ ইহকালতো তেওঁৰ মুকুতি নাই, পৰকালতো তেওঁৰ গতি নাই বুলি শাস্ত্ৰই প্ৰকাশ কৰিছে। এতিয়া আমাক উপদেশ প্ৰদান কৰিছে শাস্ত্ৰই এনেকৈ যে তুমি কৰ্ম কৰিবা, নকৰি অহংকাৰ। কৰ্ম কৰা কিন্তু অহংকাৰ নকৰিবা। ঈশ্বৰে অৰ্পিয়া কৰা আজ্ঞা মানি, তাৰ ভগৱন্তৰ আজ্ঞা মানি, ভগৱন্তই যি উপদেশ শাস্ত্ৰত দেখুৱাইছে, এই শাস্ত্ৰৰ উপদেশ মতে ভগৱন্তৰ আজ্ঞা মানি, গুৰুৰ আজ্ঞা মানি, আমাক যিহেতু আধ্যাত্মিক গুৰুৰ জৰিয়তে, আধ্যাত্মিক গুৰুতেই যিহেতু আমাৰ ভগৱন্ত দৰ্শন হব বুলি শাস্ত্ৰই কৈছে, গতিকে আধ্যাত্মিক গুৰুৰ উপদেশ লৈ আমি তেওঁকেই ভগৱন্তৰ পথ প্ৰদৰ্শক হিচাপে লৈ আমি আগবাঢ়ি যাব লাগিব। বোলৈ ভগৱন্ত দৰ্শনৰ, ভগৱন্তক আমি হৃদয়ত স্থাপন কৰিবৰ বাবে আমি আগবাঢ়ি যাব লাগিব। গতিকে আমি সকলো কৰ্ম যে এক ঈশ্বৰত অৰ্পণ কৰিব লাগিব, এই কথাখিনিকে আমাৰ আগৰ পদে কৈ আহিছে যে ভগৱন্তৰ ওচৰত আমি সকলো কৰ্ম অৰ্পণ কৰিব লাগিব। আৰু সেই অৰ্পণটো আমি যেনেকৈ আমাৰ পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয়ক আমি আমাৰ হৃদয়ত, আমি পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয়ক আমি নিজ নিজ কৰ্মৰ পৰা আঁতৰ কৰি আনি ভগৱন্তৰ চৰণত অৰ্পণ কৰিব পাৰিব লাগিব। তেতিয়াই আমাৰ হৃদয়ত ভগৱন্তই বাস কৰিব বুলি শাস্ত্ৰই আমাক বাৰে বাৰে এই উপদেশ প্ৰদান কৰিছে। কৃষ্ণ। আত্মাকৰ কৰ্তা বুলি যিজনে জানয়, তাকৈ একো কালে কৰ্ম পাকে নবাধয়। অজ্ঞান সংশয় মোহ অহংকাৰ বুদ্ধি, জ্ঞান তীক্ষ্ণ খৰ্গ তাক পেলাও কচেদি। আত্মাক অকৰ্তা কৰি যিজনে জানয়, তাকো একো কালে কৰ্ম পাশে নপাৱয়। যিজনে অকৰ্তা আত্মাক, এই আত্মাক যিজনে অকৰ্তা কৰি যিজনে জানয়, আত্মাও যে ভগৱন্তৰ নিৰ্দেশতহে চলে। এই আত্মা পৰমাত্মাৰ নিৰ্দেশত চলে। আমাৰ 10 ইন্দ্ৰিয় যেনেকৈ মনৰ নিৰ্দেশনাত চলে, আমি আগবাঢ়ি যাম কলৈ, আমি মনক যেনেকৈ এই মন মাতংগক আমি যেনেকৈ দমন কৰিব লাগিব, ঠিক তেনেকৈ আত্মা অকৰ্তা কৰি যিজনে জানয়, তাকো একো কালে কৰ্ম পাশে নাপায়। এই যিজনে আমাৰ আত্মাক, পৰমাত্মাক যিজনে, আত্মা আৰু পৰমাত্মাক যিজনে চিনি পাইছে, যিজনে অকৰ্তা অৰ্থাৎ আত্মাই কৰ্ম কৰোৱাৰ কথা নাই, এয়া কোনে কৰাই? ভগৱন্তই কৰাই, পৰমাত্মাই কৰাই। গতিকে আত্মাক অকৰ্তা বুলি কৈছে। গতিকে ভগৱন্তক যিজনে চিনি পাইছে, তেওঁক কোনো কাৰণতে কেতিয়াও কৰ্ম বন্ধনত তেওঁ থাকিব নালাগে। অজ্ঞান সংশয় মোহ অহংকাৰ বুদ্ধি,
আমাৰ হৃদয়ত উপস্থিত হোৱা যি অজ্ঞান, যি সংশয়, যি মোহ, যি অহংকাৰ, যি বুদ্ধি, এই সকলো আমাৰ জ্ঞান নামৰ এই খড়গখন লৈ আমাৰ যেতিয়া ঈশ্বৰ ভজনৰ জৰিয়তে, সৎগুৰুৰ জৰিয়তে ঈশ্বৰ ভজন কৰি আমি যেতিয়া আমাৰ জ্ঞান অৰ্জন হব, সেই জ্ঞানৰ জৰিয়তে সেই জ্ঞান তীক্ষ্ণ খড়গ বুলি কৈছে এই জ্ঞানক, আৰু সেই তীক্ষ্ণ খড়গৰে আমাৰ এই অহংকাৰ, সংশয়, মোহ, বুদ্ধি এই সকলো এই জ্ঞান নামৰ এই তীক্ষ্ণ খড়গখনে ইয়াক ছেদন কৰিবৰ কাৰণে আমাক শাস্ত্ৰই উপদেশ দিছে। কৃষ্ণ বন্ধু বধ সুখ মোহ অজ্ঞানৰ ইচ্ছা সংশয়ক এৰি যুজা যত দেখা মিছা ৰাম কহয় গোবিন্দ মিছে মহিমা কৃষ্ণৰ বুকুল ঢাকিয়া যিটো ৰাখিল মন্দৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া কৃষ্ণই অৰ্জুনক এইবাৰ এনেকুৱা কথা কবলৈ কৈছে যে বন্ধুবধ সুখমোহ অজ্ঞানৰ ইচ্ছা, তুমি যুদ্ধ ক্ষেত্ৰত তুমি বিষাদ হৈছা, তুমি এই বিষাদ লৈ তুমি তোমাক গান্ধি পেলাই তুমি এই ৰথৰ ওপৰতে বহি লৈছা, তুমি এই অন্তৰত যে দুখ তোমাৰ উৎপাদন হৈছে, এইটো আচলতে অজ্ঞানীসকলৰ কাৰণে। কিয়নো তোমাৰ নিচিনা এজন জ্ঞানী এই দুখ আহিব নালাগে। তুমি এইবিলাক তোমাৰ সংশয়ৰ কাৰণেহে যে তোমাৰ হৃদয়ত উপস্থিত হৈছে। বন্ধু এইবিলাক তোমাৰ খুৰা ভতিজা, তোমাৰ শহুৰ দাদাই ভতিজা, এই সকলোবিলাকক বধ কৰিম বুলি তুমি যদি ভাবিছা, সেইটো তোমাৰ সংশয়ৰ কাৰণেহে তোমাৰ হৃদয়ত উপস্থিত হৈছে। আচলতে তুমি বুজা নাই, তুমি অজ্ঞানৰ কাৰণে বুজা নাই। আৰু মই তোমাক বাৰে বাৰে এইটো বুজাবৰ কাৰণে জ্ঞান দান দিবৰ বাবে আমি আগবাঢ়ি আহিছো। আৰু সেইকাৰণে তুমি এই বন্ধুসকলক বধ কৰাৰ কথাটো তুমি চিন্তা কৰিব নালাগে। এইসকল তোমাৰ বন্ধু নহয়, এইসকলক তুমি বধ কৰাটো তোমাৰ কোনো দোষে পাব নোৱাৰে, কাৰণ এইসকলক মই আগতে মাৰিয়েই থৈছো। আৰু এইসকলক যে তুমি মাৰিম বুলি ভাবিছা, নহয়, মই এইসকলক মাৰি থৈছো। যি সময়ত মই এইসকলক জন্ম দিছো, সেইসকলক মই এইটো এটা উপহাৰ লগত দিয়ে পঠাইছো। কি উপহাৰটো হৈছে যে যি সময়ত তেওঁলোকক মই জন্ম দিছো, সেই সময়ত তেওঁলোকৰ লগত মই এই মৃত্যু নামৰ উপহাৰটোৰ লগত দি পঠাইছো। গতিকে তুমি সিহঁতক মাৰিম বুলি ভাবিব লগা কথা নহয়। গতিকে এইটো হল অজ্ঞানীসকলৰ কথা। যিসকলে ভগৱন্তক চিনি পায়, সেইসকলে ভগৱন্তৰ চৰণত অৰ্পণ কৰি সকলো কৰ্ম কৰিয়েই গৈ থাকে। তোমাৰ নিচিনা অজ্ঞানীয়েহে এইটো কৰ্ম কৰিবলৈ কিবা সংশয় কৰিছা, তোমাৰ মনত এই সংশয় উপস্থিত হৈছে, তোমাৰ মনত মোহৰ উপস্থিত হৈছে, একমাত্ৰ অজ্ঞানৰ কাৰণে। এতিয়া আমাৰ ৪ৰ্থ অধ্যায় এইখিনিত শেষ হব। এতিয়া এইখিনিতে আমাৰ পদকৰ্তাই তেওঁ উপদেশ প্ৰদান কৰিছে যে কহয় গোবিন্দ মিশ্ৰ মহিমা কৃষ্ণৰ গকুল ঢাকিয়া যিটো ৰাখিলা মন্দৰ পৰ্বত, তেওঁ এটা আঙুলিতেই এই মন্দৰ পৰ্বত দাঙি ধৰি গোকুলবাসী সমস্তক তেওঁ গোৱাল গৰু আদি সকলোকে যেনেকৈ ৰক্ষা কৰিছিল, সেইজন কৃষ্ণৰ কথা প্ৰকাশ কৰিবলৈ গৈ এতিয়া আমাক গোবিন্দ মিশ্ৰ এই পদকৰ্তাই, গীতাৰ পদকৰ্তাই আমাক উপদেশ প্ৰদান কৰিবলৈ গৈছে। কৃষ্ণ আগবাঢ়ক। ৰাম বাম হাতে 7 দিন গোবৰ্ধন ধৰি লীলায়ে গোৱাল গৰু ৰাখিলা মুৰাৰী। ৰাম ইন্দ্ৰৰ পূজা যিটো আপুনি ভুঞ্জিলা, কোনে বুজিবে সিটো ঈশ্বৰৰ লীলা। হয়, এতিয়া কি কৈছে যে এই গোবৰ্ধন পৰ্বত কি কৰিলে, বাওঁ হাতে তেওঁ 7 দিন এই মন্দৰ পৰ্বত গোবৰ্ধন পৰ্বত দাঙি ধৰিলে। আৰু তেওঁ এনেকুৱা লীলা কৰিলে যে তেওঁ 7 দিন এই গৰু মানে তেওঁ গোৱাল আৰু গৰু সকলোকে এই পৰ্বতৰ তলত তেওঁ আৱৰি ৰাখিব পাৰিছিল। কি কাৰণে? যুদ্ধহাৰী ইন্দ্ৰ নামত শৈলন্ত গোবিন্দ শিৰে ধৰো মই তাৰ চৰণ অৰবিন্দ। এতিয়া কি হৈছে যে ইন্দ্ৰৰ লগত ইন্দ্ৰ সকলো এই
গোৱালসকলে একমাত্ৰ ইন্দ্ৰ পূজাহে সদায় কৰি আছিল আৰু এই সময়ত যিহেতু কৃষ্ণ যদিও তেওঁলোকৰ লগতে আছিল কৃষ্ণক তেওঁলোকে যিহেতু চিনি পোৱা নাছিল গতিকে ইন্দ্ৰ পূজা কৰি আছিল কিন্তু কৃষ্ণ এদিন চিনাকি দিয়াৰ মানস কৰি কৃষ্ণই কি কৈছিল তোমালোকে কি ইন্দ্ৰ পূজা কৰিছা ইন্দ্ৰ পূজা কৰিব নালাগে কিন্তু ইন্দ্ৰ এই কথাতে তেওঁ খৰ্গহস্ত হৈ তেওঁ অনবৰতেই খালি বৰশিবলৈ ধৰিলে আৰু এই বৰশিবলৈ ধৰোঁতে যেতিয়া গোকুলবাসী অৱস্থা তথৈবচ হৈছিল সেই সময়ত কিন্তু ভগৱন্তই তেওঁ বাম হাতেৰে গোবৰ্ধন পৰ্বত ভাঙি সকলো গোৱাল আৰু গৰুকে তেওঁ ৰক্ষা কৰিছিল আৰু এতিয়া পদকৰ্তা গোবিন্দ মিশ্ৰই কৈছে যে সেইজন ভগৱন্তৰ কথা আমি কবলৈ গৈছো তেওঁৰ ওচৰতে আমি শৰণে পঢ়িছো তেওঁৰ শৰণতে আমি শৰণ লৈছো আৰু ইন্দ্ৰই যুদ্ধত হাৰি তেওঁৰ নাম দিছিল কি গোবিন্দ গতিকে আমি সেইজন ভগৱন্তৰ শৰণতে শৰণ ল'ব লাগে আৰু সেইজন ভগৱন্তকে পদকৰ্তাই যে তেওঁৰ শৰণত শৰণ লৈছে সেই কথাটো শাস্ত্ৰত এই উপদেশ প্ৰদান কৰিছে কৃষ্ণ যুদ্ধে হাৰি ইন্দ্ৰ নাম থৈলন্ত গোবিন্দ হিৰে ধৰু মই টান চৰণাৰ বিন্দ অহংকাৰ মহামোহ গুছে যেন মত সদায় থাকুক মন ৰঙা চৰণত যিজন ভগৱন্তৰ লগত যুদ্ধ কৰিবলৈ এক প্ৰকাৰ আগবাঢ়িছিল ইন্দ্ৰ আৰু সেই ইন্দ্ৰৰ লগত যুদ্ধ কৰিবলৈ আগবাঢ়ি আহি তেওঁ যেতিয়া হাৰিছিল তেতিয়া ইন্দ্ৰই তেওঁৰ নাম থৈছিল গোবিন্দ আৰু অহংকাৰ মহামোহ কুশজনমত সদায় থাকুক মন ৰঙা চৰণত সেইজন ভগৱন্তৰ চৰণত শৰণ লৈ যিহেতু আমাৰ অহংকাৰ মহামোহ সকলো আমাৰ দূৰতে বিদূৰ হয় আমি সেইজন ভগৱন্তৰ চৰণত আমি শৰণ লবলৈ আগবাঢ়ি আহিছো কৃষ্ণ ৰাম দিন হইলা যি কৰ্মে প্ৰৱৰ্তায়া নৰ শয়নত থাকে সেই কৰ্মৰ ভিতৰ অভ্যাস চিন্তন মন পৰম উপায় সমাধিত ঈশ্বৰ মোৰ শ্ৰীকলা কৃষ্ণ দিন ভৈলে যি কৰ্ম প্ৰৱৰ্তনৰ শয়নত থাকে সেই কৰ্মৰ ভিতৰ দিনত যি কৰ্ম কৰা যায় ৰাতি শব্দটো সেই কৰ্মৰ কথাই মনলৈ আহি থাকে আচলতে এই ভগৱন্তৰ নৈমিত্তিক কৰ্ম ভগৱন্তই যেতিয়া তেওঁৰ স্বজন দিন হলে স্বজন কৰে ৰাতি হলে তেওঁ প্ৰলয় আৰম্ভ কৰে ঠিক তেনেকৈ আমি দিনত যি কৰ্ম কৰিলো আমি ৰাতি শুই আছো ৰাতিও সেই কৰ্মৰ সেই ধাৰণাবিলাক অন্তৰত আহিছে আমাৰ কেতিয়াবা স্বপ্নতো আহিছে গতিকে আমি সমাধি সেই ঈশ্বৰ মূৰ্তি আমি লাভ কৰিবলৈ কেতিয়া যত্ন কৰিব পাৰিম অভ্যাস চিন্তন মন পৰম উপায় সমাধিত ঈশ্বৰৰ মূৰ্তিক লাগ পায় আমি যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধ্যান ধাৰণা সমাধি আমাৰ যেতিয়া সমাধিত আমি উপস্থিত হ'ব পাৰিম ভগৱন্তৰ চৰণত আমাৰ মনক যেতিয়া সংলগ্ন কৰিব পাৰিম আমি তেতিয়াই এই মূৰ্তি মুক্তিৰ পথ আমি ঈশ্বৰ মূৰ্তি আমাৰ দৰ্শন তেতিয়াই হ'ব আমি যেতিয়াই সমাধিত উপস্থিত হ'ব পাৰিম তেতিয়াই ঈশ্বৰ মূৰ্তি আমাৰ লগ পাম কৃষ্ণ ৰাম যদি ভাল বস্তু খাই উগাৰত আছে তাহাৰ সুগন্ধ বায়ু যাই দিছে হেন জানি সভাসদ পৰম উৎসুকে অৰুণ চৰণ দুটি বান্ধিও কবুকে কৃষ্ণ কৃষ্ণ এতিয়া আমাক এটা ভাল উদাহৰণ দিছে পদকৰ্তাই গোবিন্দ মিশ্ৰই কৈছে যে যদি ভাল বস্তু খায় তেতিয়াহ'লে উগাৰ আহিব ভাল উগাৰ আহিব আৰু যদি বেয়া বস্তু খায় তেতিয়া উগাৰটোও বেয়া আহিব গতিকে এনেকুৱা আমাক উদাহৰণ এনেকুৱাকে দিছে যে আমি যদি
ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন মনন কৰি আমি হৃদয়ত যদি ঈশ্বৰৰ কথা স্থান দিব পাৰো, বেয়া বস্তুখিনি যদি আমি আমাৰ হৃদয়ৰ পৰা আমি আঁতৰ কৰিব পাৰো, তেতিয়াহ'লে সেই ভাল বস্তু খালে ভাল উগাৰ অহাৰ দৰেই সেই ভাল বস্তু যেতিয়া আমাৰ জমা হৈ থাকিব, ৰাম নামে যেতিয়া আমাৰ হৃদয়ত স্থান পাব, তেতিয়াই আমাৰ হৃদয়ৰ পৰা একমাত্ৰ ৰাম নামহে বাহিৰ হ'ব। আমাৰ তেতিয়া সেই বেয়া বস্তু বেয়া কথা আমাৰ হৃদয়ত স্থান নাপাব। গতিকে এই ভাল বস্তু খালে উগাৰ অহাৰ কথা, আৰু বেয়া বস্তু খালে বেয়া উগাৰ অহাৰ কথাটো আমাৰ উদাহৰণটো ঠিক সেইটোহে, যে আমি হৃদয়ৰ পৰা আমাৰ বেয়াখিনি আমি সদায় বাদ দি আমি ভাল বস্তু কেনেকে জমা কৰিম, ৰাম নামৰ কেনেকৈ ইয়াত জমা হ'ব, আমি সেইটোহে চিন্তন মনন কৰিব লাগিব। আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব, পথতে আমাৰ সভাসদক কৈছে যে অতি আনন্দ মনেৰে এই ভগৱন্তৰ দুখন চৰণ বুকুত বান্ধি লৈ ভগৱন্তৰ চিন্তাতেই সকলো মগ্ন হওক বুলি আমাক উপদেশ প্ৰদান কৰিছে কৃষ্ণ। ধৰা মুখে লোৱা হৰি নাম, কলি যুগে নাম বিনে গতি নাই আন, অপাৰ সংসাৰ পাৰ পাইবা মহাসুখে, ৰাম কৃষ্ণ ডাকিও মুখে, হৰি ৰাম 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 ৰাম। এতিয়া কৈছে যে আমাৰ এই অপাৰ সংসাৰ, আমাৰ নাম গোসাঁই 10টা পাৰৰ কথা কৈছে। মায়া শোক লোভ মোহ, মায়া শোক লোভ মোহ, আমাৰ এই 5খন সাগৰৰ 10টা পাৰ, এই অপাৰ সংসাৰ যেতিয়া আমি পাৰ হবলৈ হলে একমাত্ৰ ৰামকৃষ্ণৰ নাম আমি হৃদয়ত প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। এতিয়া আমি একমাত্ৰ ভগৱন্তৰ চৰণত যে আমি শৰণ ল'ব লাগিব। গীতাৰ 4ৰ্থ অধ্যায় সমাপনৰ বাবে আন কাম এৰি বোলা হৰি হৰি হবে, অকলে এই গীতাৰ 4ৰ্থ অধ্যায় ইমানতে সমাপ্ত হৈছে বুলি এতিয়া পদকৰ্তাই ঘোষণা কৰিছে। গতিকে আমি এই অপাৰ সংসাৰ, যিখন সংসাৰ পাৰ হোৱাৰ কোনো আমাৰ ৰাস্তা নাই বুলি কৈছে, একমাত্ৰ পাৰ সেই 10 পাৰ হোৱাৰ একমাত্ৰ উপায় দিছে ভগৱন্ত চিন্তন, ঈশ্বৰ চিন্তন। একমাত্ৰ ঈশ্বৰ চিন্তনৰ জৰিয়তে আমি আমাৰ এই সংসাৰ পাৰ হ'ব পাৰিব লাগিব, আৰু তাৰ কাৰণে ভগৱন্তৰ চৰণত আমি নিজকে অৰ্পণ কৰিব পাৰিব লাগিব। এইখিনিতেই পদকৰ্তাই কৈছে যে 4ৰ্থ অধ্যায় মানতে সমাপ্ত হৈছে। কৃষ্ণ হয়। আমাৰ আকৌ এটা সংশয় হয়, সদায় থাকো মন ৰঙা চৰণত। হয়। মোৰ মানে কি কোনখিনিত আছে সদায় থাকো মন ৰঙা চৰণত, এইটো মোৰ তাৰমানে কি জানে, এইখন গীতাত মই হেৰি পোৱা নাই বাৰু, কওকচোন কওক। আপোনাৰ অহংকাৰ মহামোহ দুখে জনম, অহংকাৰ মহামোহ দুখে জনম, সদায় থাকো মন ৰঙা চৰণত। অহংকাৰ অৰুণ মানেও ৰঙা, ৰঙা মানেও ৰঙা প্ৰভু। প্ৰভু অৰুণ মানেও ৰঙা, ৰঙা মানেও ৰঙাই। তাৰমানে ভগৱন্তৰ পদৰ কথাটো বাৰম্বাৰ বেলেগ বেলেগ হেৰিয়ত তেওঁ কৈ আছে। অৰুণ মানেও ৰঙা, হয়, অৰুণ মানেও ৰঙা, আৰু ৰঙা মানেতো ৰঙাই বাৰু। গতিকে ভগৱন্তৰ চৰণ দুষ্প্ৰাপ্য, ভগৱন্তৰ এই দুষ্প্ৰাপ্য চৰণৰ কথা কৈছে। হয়, ভগৱন্তৰ দুষ্প্ৰাপ্য চৰণ, এই দুষ্প্ৰাপ্য চৰণক আমি একমাত্ৰ ভগৱন্তৰ চৰণত শৰণ লৈ এই দুষ্প্ৰাপ্য চৰণক আমি কেনেকৈ আমাৰ হৃদয়ত স্থান দিব পাৰিম, আমাৰ হৃদয়ত আমি এই দুষ্প্ৰাপ্য ভগৱন্তৰ এই দুষ্প্ৰাপ্য চৰণক আমি একমাত্ৰ তেওঁতে শৰণ লৈ কেনেকৈ আমি হৃদয়ত স্থান দিব পাৰিম, ভগৱন্তৰ চৰণ দুটিক আমি কেনেকৈ আমাৰ হৃদয়ত স্থান দিব পাৰিম, সেই কথাটোহে কৈ আছে। কেতিয়াবা শুনো
অভয় মানে যিজনে আমাক অভয় প্ৰদান কৰিছে। হয় হয়, এতিয়া চাওক, এতিয়া অৰুণ চৰণ, অভয় চৰণ, ৰঙা চৰণ, ৰাতুল চৰণ, এতিয়া গোটেইখিনি একেটা। এতিয়া আপুনি যদি এইটো কথা কয়, প্ৰভু শুনক, যদি আপুনি কয় বামন প্ৰভুৱে যে তৃতীয় পদ ভৰি দিছিল বলিৰ মূৰত, সেই পদনো কি পদ বুলি কলে? নাই নাই বাৰু, অভয় চৰণ গুৰুৱে শিষ্যক সেই অভয় চৰণী দান কৰিছে। গুৰুৱে শিষ্যক দান কৰিছে অভয় চৰণ। গুৰু শিষ্যৰ প্ৰতি তেওঁ অভয় প্ৰদান কৰিবৰ কাৰণে শিষ্যক তেওঁ অভয় প্ৰদান কৰিছে। গুৰুৱে শিষ্যক অভয়, সেই পদ হল অভয় চৰণ। তেওঁ অভয় প্ৰদান কৰিছে। তাৰমানে তুমি আগবাঢ়ি গৈ থাকা, তেওঁ নৌকাত উঠাই তেওঁ গুৰু কাণ্ডাৰী হৈ তেওঁক আগবঢ়াই লৈ গৈ আছে। গতিকে সেই পদ হল অভয়। হয় হয়, কওকচোন, কওক। হয় প্ৰভু, কথাটো নহয়, তাকে আপোনাৰ পৰা শুনিব হয় প্ৰভু, আপুনি সুন্দৰ হৈছে।